পুৱাই উঠি দেখিলোঁ এইফালে মায়ে কবি কাটি আছে আৰু মাক সুধিলোঁ কিয় কবি কাটি আছে। মই ভাবিছিলোঁ মানে ঘৰত খাবলৈ, কিন্তু নহয় গাইছ, গাহৰিক দিবহে বোলে কবি কাটি আছে। আৰু এইফালে ডাইৰেক্ট মামাহঁতৰ ঘৰত আহিলোঁ গা পা ধুই, কাৰণ আজি এখন বিয়া আছে। আৰু এইফালে সৰু মাহীৰ গায়ে ধোৱা হোৱা নাই। আৰু এইফালে ডাঙৰ মাহী আৰু মুনু আহিও উপস্থিত হ'ল। আৰু গাইছ মই অহা গম পাই ডাইৰেক্ট আইতাই চাহ একাপ দি দিলে, আৰু চাহ একাপ খাই থাকোঁতে মুনুৱে বিস্কুটখন কাঢ়ি লৈ গ'ল গাইছ। নেল পলিচ লগাব নাজানিলে তাইও আকৌ চেষ্টা কৰিছে। মই ৰেডি হৈ গ'লোঁ এইফালে বিয়া খাবলৈ। আৰু আজি মোক কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন গাইছ। আৰু এয়া অলপ দূৰ খোজকাঢ়ি আহিব লগা হ'ল গাড়ীৰ কাৰণে। আৰু এইফালে গাড়ীত উঠি ল'লোঁ আমি। আৰু গাড়ী উঠি থাকোঁতে এইফালে আকৌ মুনু টোপনিয়ে গুচি গ'ল আহিছে। অলপ দূৰ আহি আমি গণেশ মন্দিৰ পাই গ'লোঁ একেথুৰি। আৰু গাড়ীৰ পৰাই এভাগ সেৱা জনাই ল'লোঁ। আৰু এইফালে মাহীয়ে পইচাটো দি দিলে ড্ৰাইভাৰজনক। আৰু এইফালে বিয়া ঘৰ আমি পাই গ'লোঁ। এয়া দৰাটো। আৰু এইফালে ডাইৰেক্ট ভাত খাবলৈ আহিলোঁ। আৰু গাইজ ভাত খাই যাওঁ তামোলখন নাখালে হ'ব। এয়া ময়ো ডাইৰেক্ট তামোলখন মুখত ভৰাই দিলোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই।